মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ অকণি গণিত পাঠ্যপুথিখনৰ 2 নং পাঠ ত্ৰিমাত্ৰিক আকৃতি শীৰ্ষক যিটো পাঠ আছে তোমালোকক বুজাই দিবলৈ লৈছো, তোমালোকে মন কৰিবা। এতিয়া ত্ৰিমাত্ৰিক আকৃতি, প্ৰথমতে আমি ত্ৰিমাত্ৰিক আকৃতিনো কি বস্তু আমি জানিব লাগিব। ত্ৰিমাত্ৰিক, এতিয়া যদি কোনোবা বস্তু এটা দীঘল থাকে আৰু বহল আৰু কিমান ওখ, সেই গোটেই তিনিটা বস্তু যদি থাকে তেতিয়া হেতুক আমি ত্ৰিমাত্ৰিক আকৃতি বুলি কওঁ। মানে যাৰ দিশ আছে মানে দীঘল, প্ৰস্থ মানে বহল কিমান, আৰু উচ্চতা মানে ওখ কিমান। এতিয়া মই তোমালোকক এটা বস্তু দেখুৱাই দিছোঁ, এই বস্তুটোৱে চোৱা, এই জ্যামিতিটো চোৱা, ইয়াৰ কি আছে, এই জ্যামিতিটো চোৱা, ইয়াৰ পৰা ইয়ালৈ এইটো কি হয়, দিশ হ'ল, ইয়াৰ পৰা এইটো দিশ হয়নে। তাৰপিছত ইয়াৰ পৰা এইটো কি হ'ল, এই জ্যামিতিটো বহল, কিমান বহল এইটো হৈছে। তাৰপিছত এই জ্যামিতিটো যে ইয়াত বহি আছে, ইয়াৰ পৰা ইয়ালৈ এইটো উচ্চতা মানে কিমান ওখ। এতিয়া এই জ্যামিতিটো তেতিয়াহ'লে কি আকৃতি হ'ব, ইয়াৰ যিহেতু দিশ আছে এইটো আমি দিশ পালোঁ, ইয়াৰ পৰা ইয়ালৈ আমি বহল পালোঁ, আৰু ইয়াৰ পৰা কিমান ওখ বা উচ্চতাটো পালোঁ, সেইকাৰণে এইটো কি আকৃতি হ'ব, ত্ৰিমাত্ৰিক আকৃতি। ত্ৰিমাত্ৰিক আকৃতি হ'বলৈ তাৰমানে বস্তু এটাৰ দিশ থাকিব লাগিব, বহল থাকিব লাগিব, আৰু কিমান ওখ উচ্চতাটো থাকিব লাগিব, তেতিয়া সেইটোৱে হ'ব ত্ৰিমাত্ৰিক আকৃতি। তোমালোকে ত্ৰিমাত্ৰিক আকৃতি বস্তুটো মই এই যিটো দেখুৱাই দিলোঁ তাৰ দ্বাৰা নিশ্চয় চমু আভাস পাইছা হয়নে। দিশ আছে, ইয়াৰ বহল আছে, আৰু ইয়াৰ কিমান ওখ আছে, সেই যেতিয়া এই তিনিটা বস্তু থাকিব সেইটোৱে হ'ব ত্ৰিমাত্ৰিক আকৃতি। এতিয়া চোৱা, নাৰায়ণ ছাৰে খেল বহুত ভাল পায়। ছাৰজনৰ নাম কি, নাৰায়ণ ছাৰ। তেওঁ ঘৰত থকা খেলৰ বিভিন্ন সামগ্ৰীসমূহ চাওঁ আহা। এতিয়া ঘৰত এইবিলাক দেখিছা, এইটো বল দেখিছা, এইটো আমি গোলাকৃতি বুলি কৈছে। বলটো কি আকৃতিৰ হয়, গোলাকৃতিৰ, এইবিলাক গোলাকৃতিৰ। তাৰপিছত এইটো দেখিছা নহয়, এইটো কি আকৃতি, সেইটো শংকু আকৃতি। এই আকৃতিটোৰ নাম কি, এই আকৃতিটোৰ নাম হৈছে শংকু আকৃতি। তাৰপিছত কিছুমান আৰু চুঙা আকৃতিৰ, আমি চুঙা আকৃতি বুলি কৈছে, কিছুমান চুঙা আকৃতিৰ বস্তু আছে, সেইবিলাকে কি আকৃতি, এইকেইটা হৈছে, এইকেইটা দেখিছানে, এইকেইটা কি আকৃতি, চুঙা আকৃতি। এতিয়া তোমাৰ এই পিনে এটা বস্তু দেখিছে, এইটো দেখিছানে তোমালোকে, এই আকৃতিটো কি, আমাৰ আকৃতিটো কি, এইটো দেখিছা, তাৰপিছত এইটো এটা দেখিছা, এই আকৃতিটোৰ নাম কি বাৰু। তোমালোকে লুডু খেলিলে এটা গুটি দেখা যিটো ডাইচটো দেখিছা নহয়, সেই আকৃতিটোৰ নাম কি, এই আকৃতিটোৰ নাম এটা বিশেষ নাম আছে। এই আকৃতিটোৰ নামটোনো কি, মই তোমালোকক এইটো দেখুৱাইছোঁ, এটা এনেকুৱা আকৃতি। মই তোমালোকে এইটো চাই ল'লে নিজে গম পাবা এইটো কি। এইটো চোৱা, ইয়াৰ তোমাৰ এই যিটো আকৃতি দেখিছা তোমালোকে, এই আকৃতিটোৰ নাম হৈছে ঘনক। এই আকৃতিটোৰ নাম কি, ঘনক। তোমালোকে এনেকুৱা ঘনক আকৃতি বস্তু কি দেখিছা চাবাচোন। এতিয়া চোৱা, নমস্কাৰ, এই আকৃতিটোৱে কৈছে নমস্কাৰ, মই এটা লুডু গুটি। কি কৈছে, লুডু গুটি। মই ঘনক আকৃতি বুলি কৈছে। কি আকৃতি বুলি কৈছে, লুডু গুটিটোৱে ঘনক আকৃতি বুলি কৈছে। আমি তিনিও একে আকৃতি, এইটো দেখিছা, এইটো একে আকৃতি। চেণ্ডেলযোৰ ওচৰত থকা বাকচটো বাৰু আমাৰ দৰে একেই নেকি, নহয়, এইটো একে নেকি, এইটোতো একে দেখিছা, এইটো এটা ঘনকে হয়। তাৰপিছত ইয়াত এটা বস্তু দেখিছে, এইটোৱে কৈছে চেণ্ডেলযোৰ ওচৰত থকাটো কৈছে, চেণ্ডেলযোৰ ওচৰত থকাটোতো আমি এইটো দেখিছোঁ, এই চেণ্ডেলযোৰ ওচৰত থকাটো এইকেইটা বস্তুৰ লগত একে নেকি, নহয়। এই চেণ্ডেলযোৰ ওচৰত থকা বাকচটোৱে কি বুলি কৈছে, নহয়, মই এটা আয়তীয় ঘনকহে। মই যে তোমালোকক অলপ আগতে দেখুৱাইছিলোঁ এই জ্যামিতি বক্সটো বা জুইশলাৰ যিটো বাকচ থাকে, সেই আকৃতিটোৰ নাম কি, আয়তীয় ঘনক। এই আয়তীয় ঘনকটো ইটো ঘনকৰ কি হয়, তোমাৰ দিশ আৰু বহল,
সেই দুইটা সমান থাকে ইয়াত চোৱা ইয়াত এইটোৱে সমান তাৰপিছত এইটোৱে সমান এই মুখামুখি বাহুকেইটা সমান হয় এই মুখামুখিকৈ থকাকেইটা সমান কিন্তু ঘনকটোৰ গোটেইকেইটা সমান হয় এইটো দেখিছা যে তোমালোকে এইটো নাম হৈছে আয়তীয় ঘনক আয়তীয় ঘনক আকৃতি বস্তু চোৱা মই তোমালোকক কৈছিলোঁ জুইশলাৰ বাকচটো আয়তীয় ঘনক এইটো বাকচ দেখিছা এই বাকচবিলাক কি হয় আয়তীয় ঘনক হয় তোমালোকেও নিজে নিজে কিবিলাক কি আয়তীয় ঘনক বস্তু দেখিছা সেই বস্তুবিলাকৰ নাম লিখি আনিবলৈ চেষ্টা কৰিবা আৰু আয়তীয় ঘনকৰ কিছুমান বস্তু ছবিও আঁকি আনিবা এতিয়া চোৱা তলৰ ঘনক আকৃতি বস্তুবোৰক ৰাইট চিন আৰু আয়তীয় ঘনক আকৃতিৰ বস্তুবোৰত পূৰণ চিন বা কটা চিনটো দিবলৈ কৈছে এতিয়া চোৱা এই বস্তু তলৰ ঘনক আকৃতি বস্তুবোৰত কি দিবলৈ কৈছে ৰাইট চিন আয়তীয় ঘনক হলে কি কৈছে এনেকুৱা এইটোৱে এই দুটা কি হয় ইয়াৰ মুখামুখিকৈ থকাকেইটা সমান হ'ব লাগিব হয়নে কিন্তু গোটেইকেইটা বাহু সমান নহয় দেখিছেনে ইয়াত গোটেইকেইটা সমান হয় জানো নহয় তেতিয়াহ'লে এইটো কি হ'ব আয়তীয় ঘনক হ'ব এইটো আয়তীয় ঘনক হ'লে আমি কি চিন দিব লাগিব পূৰণ কটা চিনটো দিব লাগিব পূৰণ চিনটো দিব লাগিব আৰু এইটো হ'লে কি হয় এই আমি যে দেখিছিলোঁ লুডু গুটিটোৰ একেই হয় এইটো হ'ব ঘনকত কি চিন দিবলৈ কৈছে ৰাইট চিন দিব লাগিব আৰু এইটো দেখিছা এইটোও হ'ব ঘনক এইটো ৰাইট চিন দিব লাগিব এইটো ঘনক এইটো ৰাইট চিন দিব লাগিব এইটো এতিয়া আমি ৰবৰ দুখৰ দেখিছা যে এই দুখৰ কেনেকুৱা এইটো আয়তীয় ঘনক হ'ব আৰু এইটো কি হয় গোটেই পিনে চাৰি পিনে সমান হয় জানো নহয় এইটো কি হ'ব আয়তীয় ঘনক এইটো সমান এইটো সমান এইটো আয়তীয় ঘনক এইটো কি হ'ব আয়তীয় ঘনক হ'ব এইটো আয়তীয় ঘনকটো আমি ভুল কৰিছোঁ এইটো আমি আয়তীয় ঘনকটো এইকেইটা ভুলেই হৈ গৈছে এইটো আয়তীয় ঘনকটো আমি পূৰণ চিন দিব লাগে মই তোমালোকক এইকেইটা ভুলকৈ লিখি দিছিলোঁ এইটো আয়তীয় ঘনকটো আকৌ আমি কি কৰিবলৈ কৈছিলে পূৰণ চিন দিবলৈ কৈছে এইটো পূৰণ চিন দিব লাগিব তাৰপিছত এইটো আয়তীয় ঘনক হয় এইটোতো আমি তেতিয়াহ'লে কি দিব লাগিব পূৰণ চিন দিব লাগিব এইটো আয়তীয় ঘনক হ'লে আমাক পূৰণ চিন দিব লাগিব হয়নে এইটো ঘনক হৈছে এই ঘনক হ'লে কি হ'ব আমাৰ এইটো কি দিব লাগিব তেতিয়াহ'লে ঘনক হ'লে আমি ৰাইট চিন দিম আমি হয়নে তাৰপিছত চোৱা তলৰ তালিকাখনৰ প্ৰতিটো স্তম্ভত থকা অমিল বস্তুবোৰ অমিল আকৃতিটো ঘেৰ দিওঁ আহা এতিয়া অমিল কোনটো ইয়াত তোমালোকক এটা কৰি এইটো অমিল তাৰপিছত ইয়াত কোনটো অমিল হৈছে ইয়াত এইটো এইকেইটা আকৃতিৰ লগত অমিল হয় এইটো আমি এনেকৈ ঘূৰণীয়া কৰি দিম ইয়াত গোটেইকেইটা গোলক আছে গোলাকৃতি হয় ইয়াত এটাই গোলাকৃতি নোহোৱা বস্তু আছে এই অমিতাটোত আমি এই চিনটো দিম তাৰপিছত ইয়াত তুমি চোৱা এই গোটেইকেইটা শংকু আকৃতি আমি শংকুটো দেখিছিলোঁ অলপ আগতে ইয়াত কিন্তু এটা শংকু আকৃতি নাই এইটোৱে শংকু আকৃতি নহয় এইটোত আমি এনেকৈ ঘূৰণীয়াকৈ দিব লাগিব তাৰপিছত ইয়াত গোটেইকেইটা তোমাৰ এইকেইটা গোটেইকেইটা একেই আকৃতি হয়নে এতিয়া চোৱা এই স্কেলডাল ইয়াৰ লগত মিল নাই সেইকাৰণে আমি এইটোত ঘূৰণীয়াকৈ দিম তোমালোকে নিশ্চয় পাঠটো বুজি পালা পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম আজি পাঠ ইমানতে সামৰিছোঁ ধন্যবাদ